নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম ইংলিশ গ্ৰামাৰ ভিডিঅ' নম্বৰ 3 আৰু এই পাৰ্ট নম্বৰ 3 ত আমি আলোচনা কৰিম কিছু মিক্সড এমসিকিউ বিশেষকৈ অসম স্বাস্থ্য বিভাগৰ যিবিলাক পৰীক্ষা হ'বলৈ গৈ আছে সেই পৰীক্ষাবিলাকত কেনে ধৰণৰ প্যাটাৰ্ণত কোৱেশ্চন আহিব পাৰে সেই প্যাটাৰ্ণবিলাকৰ ওপৰত আমি কিছু কোৱেশ্চন আজি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত থকা প্লেলিষ্ট বিলাকৰ পৰা আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব তাত কাৰেন্ট এফেয়াৰ্ছৰ প্লেলিষ্ট পাব তাৰ পৰা আপোনালোকে কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চন বিলাক চাব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটো হৈছে choose the one which can be substitute for a cure for all diseases so এই প্ৰশ্নটো দিছে এটা শব্দত প্ৰকাশ কৰা যেটা বাক্য দিয়া হৈছে a cure for all diseases যে সকলো বেমাৰৰে এটাই নিৰাময় গতিকে এনে এটা ঔষধ হ'ব যেটো ঔষধ আমি সকলো বেমাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰো বা সকলো বেমাৰ আৰোগ্য হোৱাৰ ক্ষেত্ৰত সেই ঔষধটোৱে সহায় কৰিব পাৰে গতিকে উত্তৰটো হ'ব অপচন নম্বৰ বি পানাচিয়া গতিকে পানাচিয়া মানে এনেকুৱা ঔষধ যি ঔষধে সকলো বেমাৰ নিৰাময় কৰিব পাৰে এটা আছে কোৱেশ্চন নম্বৰ 2 লৈকে তো ইয়াতো এটা শব্দত প্ৰকাশ কৰাই সুধিছে যে হেভিং ৰেডিনেছ টু বিলিভ থিংস যে যিবিলাক বস্তুক আমি বিশ্বাস কৰিব পাৰো গতিকে যিবিলাক বস্তুক আমি বিশ্বাস কৰিব পাৰো তাক বিশ্বাসযোগ্য বুলি কোৱা হ'ব গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ ক্ৰেডুলাছ তো ক্ৰেডুলাছ মানে হৈছে বিশ্বাসযোগ্য এটা আছে কোৱেশ্চন নম্বৰ 3 লৈকে ইয়াতো একে ধৰণৰ প্ৰশ্নই সোধা হৈছে ইয়াতে বাক্যটো দিয়া হৈছে ডেভিয়েশন ফ্ৰম দ্য কমন ৰুল অৰ ষ্টেণ্ডাৰ্ড সো সাধাৰণ যে ৰুল থাকে সাধাৰণ যে নীতি থাকে সেই নীতি বা নিয়মৰ যদি বিপৰীত হয় তেতিয়া আমি তাক কি বুলি কওঁ ব্যতিক্ৰমী বুলি কওঁ বা ব্যতিক্ৰম বুলি কওঁ গতিকে আমি যদি অপচনত চাও কোনটো শব্দই ব্যতিক্ৰম বুজাইছে হেতু হ'ব অপচন নম্বৰ ডি এনোমেলি তো এনোমেলি মানে হৈছে ব্যতিক্ৰম আৰু ওপৰত দিয়া বাক্যটোৱে হেতুকে বুজাইছে এটা আছে কোৱেশ্চন নম্বৰ 4 লৈকে ইয়াতো এটা শব্দত প্ৰকাশ কৰাই সুধা হৈছে ইয়াতে বাক্যটো দিয়া হৈছে দ্য আৰ্ট অফ মেকিং পটাৰী সো ইয়াৰ অৰ্থ হৈছে যে মাটিৰ পাত্ৰ যে হাজে তা কি বুলি কোৱা হয় তো কেলিগ্ৰাফি কাৰ্টোগ্ৰাফি পৰ্নোগ্ৰাফি আৰু চেৰামিক্স তো ডেফিনেটলি ইয়াক কোৱা হয় অসমীয়াত মৃৎ শিল্প বুলি কোৱা হয় উত্তৰ হ'ব অপচন নম্বৰ ডি চেৰামিক্স এটা আছে কোৱেশ্চন নম্বৰ 5 লৈকে ইয়াতো এটা শব্দত প্ৰকাশ কৰাই সুধিছে কনষ্টেন্ট ইফৰ্ট টু এচিভ সামথিং সো আমি কিবা এটা এচিভ কৰাৰ বাবে যেটা আমি কনষ্টেন্ট ইফৰ্ট কৰো কন্টিনিউয়াস আমি চেষ্টা কৰি থাকো কিবা এটা এচিভ কৰাৰ বাবে তেতিয়া তাক আমি কি বুলি কওঁ অসমীয়াত আমি তাক অধ্যাৱসায় বুলি কওঁ যে কিবা এটা পোৱাৰ বাবে আমি অবিৰতভাৱে প্ৰচেষ্টা আমি কৰি আছো গতিকে ইংৰাজী শব্দটো হ'ব ইয়াতে পাৰসিভাৰেন্স যেটো অপচন নম্বৰ 8 আছে এটা আছে কোৱেশ্চন নম্বৰ 6 লৈকে ইয়াতে কৈছে choose the correct word to fill in the blanks among the factors blank to the low productivity in agriculture the first place is occupied by irregular water supply তো ইয়াতে এটা বাক্য দিয়া হৈছে আৰু এই সেন্টেন্সটোৰ মাজত খালি ঠাই এটা ৰখা হৈছে আৰু খালি ঠাইত তলত দিয়া কোনটো শব্দ হ'ব হেতু বহাব লাগিব এপ্ৰোপ্ৰিয়েট শব্দ কোনটো হ'ব গতিকে আমি যেটা বাক্যটো পঢ়ো ইয়াতে কোৱা হৈছে এগ্ৰিকালচাৰৰ প্ৰডাক্টিভিটিৰ কথা কোৱা হৈছে যে এগ্ৰিকালচাৰৰ প্ৰডাক্টিভিটি ল' হৈছে কমিছে উৎপাদন কমিছে তাৰ বিভিন্ন কাৰণ থাকে তো তাৰ এটা কাৰণৰ কথা ইয়াতে কৈছে ইৰৰেগুলাৰ ওয়াটাৰ সাপ্লাই যে পানীৰ যোগান ইৰৰেগুলাৰ হৈছে ডেইলি পানী হয়তো দিয়া নাই ৰেগুলাৰলি পানী দিয়া হোৱা নাই গতিকে ইৰৰেগুলাৰ হৈছে এটো এটা ফ্যাক্টৰ হয় গতিকে ইয়াত যদি আমি চাও ইয়াত এপ্ৰোপ্ৰিয়েট শব্দটো হ'ব অপচন নম্বৰ ডি কন্ট্ৰিবিউটিং এমং দ্য ফ্যাক্টৰস কন্ট্ৰিবিউটিং টু দ্য লো প্ৰডাক্টিভিটি গতিকে লো প্ৰডাক্টিভিটিৰ বাবে যি অৱদান সেই অৱদানটো বুজাৰ বাবে ইংৰাজী শব্দ হৈছে কন্ট্ৰিবিউট হয় গতিকে ইয়াতে কন্ট্ৰিবিউটিংটো হ'ব কাৰেক্ট এনসাৰ এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে ইয়াতো এটা বাক্য দিয়া হৈছে আৰু মাজত খালি ঠাই ৰখা হৈছে খালি ঠাইটো পূৰ কৰিব লাগে Gargi is a blank you can lead her by the nose তো ইয়াতে ব্ল্যাঙ্কটোত কি হ'ব পাৰে গতিকে আমি সেকেন্ড যেটো বাক্য হেতু যদি পঢ়ো you can lead her by the nose তো by the nose মানে ইয়াত এটোই বুজোৱা হৈছে যে আমি কিছুমান মানুহক যি কওঁ তেওঁ তাকেই শুনে তেওঁক আমি বেয়া কথা ক'লেও তেওঁ হেতু ভাল বুলি ভাবে গতিকে আমি তেওঁক যেনেদৰে ইচ্ছা আমি তেনেদৰে পৰিচালিত কৰিব পাৰো তেনেধৰণৰ কিছুমান ব্যক্তি থাকে যাক আমি সাধাৰণ অৰ্থত অজলা বুলি ক'ব পাৰো মূৰ্খ বুলিও ক'ব পাৰো বা স্থূল বুদ্ধিৰ লোক বুলিও আমি ক'ব পাৰো গতিকে গাৰ্গী হৈছে এগৰাকী স্থূল বুদ্ধিৰ লোক মানে কম বুদ্ধি থকা এগৰাকী ছোৱালী গতিকে তলৰ কোনটো শব্দই স্থূল বুদ্ধিৰ সম্পন্ন ব্যক্তিক বুজাব হেতু আমি চাব লাগিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি সিম্পলটন সিম্পলটন যেটো শব্দ এই শব্দটোৱে বুজায় স্থূল বুদ্ধিৰ লোক বা কম বুদ্ধিৰ লোকক বুজায়
এটা হৈছে কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতো ঠিক একে ধৰণে হুদা হৈছে এটা বাক্য দিয়া হৈছে মাজত খালি ঠাই দিয়া হৈছে খালি ঠাইটো আমি পূৰ কৰিব লাগিব কিন্তু ইয়াতে দিয়া হৈছে প্ৰিপজিচন দিয়া হৈছে গতিকে ইয়াত বিভিন্ন ধৰণৰ দিব পাৰে কৰবাত প্ৰিপজিচন দিব পাৰে কৰবাত আৰ্টিকল এটা দিব পাৰে গতিকে তেনে ধৰণে দিব পাৰে তো যিকিনক ইয়াতে বাক্যটো দিয়া হৈছে দা এন্টায়াৰ ভিলেজ কন্ডোলড ব্ল্যাঙ্ক দা জৱানছ উইডো ইন হাৰ বেৰেফমেন্ট ইয়াতে কোৱা হৈছে যে জৱানৰ উইডোৰ যি বিয়োগ হৈছিল তাত সকলোবিলাকে কন্ডোল কৰিছে সকলোবিলাকে শোক পালন কৰিছে গাঁৱৰ সকলোবিলাক লোকে গতিকে ইয়াতে আমাক কন্ডোল যেটো শব্দ এই শব্দটোৰ লগত কি প্ৰিপজিচন ব্যৱহাৰ হ'ব হেতু আমাক সুধিছে গতিকে কন্ডোলডৰ লগত সদায় ব্যৱহাৰ হয় উইথ প্ৰিপজিচন গতিকে ইয়াত উত্তৰ হ'ব অপচন নম্বৰ ডি কন্ডোলড উইথ দা জৱানছ উইডো তো এইবিলাক এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন হয় এইবিলাক আমি জানিব লাগিব নিশ্চয় আপোনালোকে চাইছে গ্ৰামাৰত এইবিলাক আছে এপ্ৰোপ্ৰিয়েট প্ৰিপজিচন বিলাক তো সেইবিলাক যিমানখিনি পৰা যায় সিমানখিনি আমি মনত ৰাখিব লাগিব এটা আছে কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত এটা বাক্য দিয়া হৈছে আৰু শেষত এটা ব্ল্যাঙ্ক দিয়া হৈছে ব্ল্যাঙ্কটো আমি ফিল কৰিব লাগিব তো সেন্টেন্সটোত কোৱা হৈছে হি বিকেম দা গভৰ্ণৰ অফ এ প্ৰভিন্স গতিকে ইয়াত কোৱা হৈছে যে কালক্ৰমত তেওঁ গভৰ্ণৰ হৈছিলে গতিকে কালক্ৰম বুলি কোৱাৰ লগে লগে তলত কোনটো ফ্ৰেজে বুজাব কালক্ৰম গতিকে তলত যিবিলাক দিয়া আছে এইবিলাক ফ্ৰেজ হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ইন দা কোৰ্স অফ টাইম ইন দা কোৰ্স অফ টাইম মানে কালক্ৰম বুজায় গতিকে হি বিকেম দা গভৰ্ণৰ অফ এ প্ৰভিন্স ইন দা কোৰ্স অফ টাইম হ'ব গতিকে ফ্ৰেজ বা ইডিয়মছ এইবিলাকৰ অৰ্থ আমি জানিব লাগিব যিমানখিনি আমাৰ জনা থাকে সিমানে আমাৰ ইজি হয় এনে ধৰণৰ প্ৰবলেমবিলাক সলভ কৰাৰ ক্ষেত্ৰত এটা আছে কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতো এটা বাক্য দিয়া হৈছে শেষত ব্ল্যাঙ্ক দিয়া হৈছে প্লিজ হেল্প মি বাই গিভিং সাম মানি তো ইয়াতে টেগ কুৱেশ্যন কি হ'ব হেতু সুধিছে নিশ্চয় আপোনালোকে টেগ কুৱেশ্যন বা কুৱেশ্যন টেগ আপোনালোকে চাইছে ইয়াতে বাক্যটো হৈছে ইম্পাৰেটিভ সেন্টেন্স হয় প্লিজ হেল্প মি বাই গিভিং সাম মানি গতিকে বাক্যটো হৈছে এটা ইম্পাৰেটিভ সেন্টেন্স হয় তো আপোনালোকে নিয়মখিনি ডেফিনেটলি চাইছে চাই ল'ব টেগ কুৱেশ্যনৰ নিয়মবিলাক সাধাৰণতে টেগ কুৱেশ্যনত কি হয় যেতিয়া বাক্যটো পজিটিভ হয় বাক্যটোৰ যেটো সেন্স বাক্যটোৰ যেটো অৰ্থ হয় যেটো পজিটিভ হয় কুৱেশ্যন টেগটো আমাৰ নিগেটিভ হয় আৰু যদি সেন্টেন্সটো নিগেটিভ হয় তেনেহলে কুৱেশ্যন টেগটো পজিটিভ হয় কিন্তু যেহেতু এটো ইম্পাৰেটিভ সেন্টেন্স হয় ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি সাধাৰণতে পজিটিভ টেগে আমি ব্যৱহাৰ কৰো আৰু উইলও ব্যৱহাৰ কৰো গতিকে আমি যদি অপচনত চাও ইয়াতে অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ ইয়াতে উইলও আছে গতিকে আপোনালোকে নিয়মখিনি ভালদৰে চাই ল'ব সো যিবিলাক আমাৰ অক্সিলাৰি ভাৰ্ব থাকিব অক্সিলাৰি ভাৰ্বৰ লগত আমি নট ব্যৱহাৰ কৰি আমি কুৱেশ্যন টেগ বিলাক কৰো আৰু যেতিয়া অক্সিলাৰি ভাৰ্ব নাথাকে তেতিয়া আমি ডু ভাৰ্বৰ সহায় লওঁ কিন্তু ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি সাধাৰণতে উইলৱে ব্যৱহাৰ কৰো বাক্যটো পজিটিভ হলেও উইলও নিগেটিভ হলেও উইলও ব্যৱহাৰ কৰা যায় গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি এটা আছে কুৱেশ্যন নম্বৰ 11 লৈ ইয়াতো এটা বাক্য দিয়া হৈছে মাজত এটা ব্ল্যাঙ্ক দিয়া হৈছে উই শ্যাল ফেইল ব্ল্যাঙ্ক উই আৰ ইন্ডাস্ট্ৰিয়াছ তো ইয়াতে সুধা হৈছে যে যদি আমি ইন্ডাস্ট্ৰিয়াছ নহওঁ মানে যদি আমি পৰিশ্ৰমী নহওঁ তেনেহলে আমি ফেইল কৰিম আমি কষ্ট কৰিলে আমি পাছ কৰিম যদি আমি কষ্ট নকৰো তেনেহলে আমি ফেইল কৰিম গতিকে নহলে ইয়াতে বুজোৱা হৈছে গতিকে সেই হিচাপত আমি যদি চাওঁ ইয়াতে শুদ্ধ যেটো ওয়াৰ্ড হ'ব হেতু হ'ব আনলেছ উই শ্যাল ফেইল আনলেছ উই আৰ ইন্ডাস্ট্ৰিয়াছ হ'ব এটা আছে কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতো সেন্টেন্স দিয়া হৈছে মাজত ব্ল্যাঙ্ক দিয়া হৈছে The brave youth immediately jumped the river to save the drowning child. ইয়াতে কোৱা হৈছে যে এজন চাইল্ড পানীত ডুব গৈ আছিল গতিকে সেই চাইল্ডজনক বচাবৰ বাবে এগৰাকী সাহসী যুৱকে ইমিডিয়েটলি জাম্প কৰিছিল ৰিভাৰত গতিকে ইয়াতে প্ৰিপজিচনৰ কথা কৈছে গতিকে জাম্পৰ লগত আমি ইনটু ব্যৱহাৰ কৰো গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি জাম্পড ইনটু দ্য ৰিভাৰ গতিকে আমি যেতিয়া বাহিৰৰ পৰা কোনো এটা ভিতৰৰ এটা বস্তুলৈকে আমি ভিতৰত সোমাই যাও জাম্প কৰো তেতিয়া আমি জাম্পৰ লগত ইনটু ব্যৱহাৰ কৰিব লাগে এটা আছে কুৱেশ্যন নম্বৰ 13 লৈকে ইয়াতে সুধিছে চুজ দ্য বেষ্ট মিনিং অফ টু ক্লিয়াৰ দ্য এয়াৰ তো ইয়াতে এটা ফ্ৰেজ দিয়া হৈছে টু ক্লিয়াৰ দ্য এয়াৰ এই ফ্ৰেজটোৰ অৰ্থ কি হ'ব হেতু সুধিছে গতিকে ফ্ৰেজবিলাক আমি জানিব লাগিব আপোনাৰ গ্ৰামাৰৰ কিতাপত চাব যিমানখিনি পাৰে ফ্ৰেজ অক ইডিয়মছ অক এইবিলাকৰ কুৱেশ্যন যথেষ্ট অহা দেখা যায় গতিকে টু ক্লিয়াৰ দ্য এয়াৰ মানে হৈছে টু ৰিমুভ দ্য টেনচন আৰু কেতিয়াবা টু ৰিমুভ দ্য কনফিউজন হ'ব পাৰে কিন্তু ইয়াত অপচনত টু ৰিমুভ দ্য কনফিউজন নাই টু ক্ৰিয়েট কনফিউজন আছে কিন্তু ক্ৰিয়েট নকৰে কনফিউজন ক্ৰিয়েট কৰাটো টু ক্লিয়াৰ দ্য এয়াৰ বুলি নকয় যদি আমাৰ মাজত কিবা এটা কনফিউজন থাকে তেতিয়া তাত ফ্ৰেজ হিচাপত আমি ব্যৱহাৰ কৰিব পাৰো টু ক্লিয়াৰ দ্য এয়াৰ দ্যাট মিন্স এয়াৰ মানে কনফিউজন খিনিৰ কথা কোৱা হৈছে বা টেনচন খিনিৰ কথা কোৱা হৈছে এইখিনি ক্লিয়াৰ কৰিব লাগিব বা আমাৰ ফুল বুজিখিনি নাইকিয়া কৰিব লাগিব গতিকে টু ৰিমুভ কনফিউজন হ'ব পাৰে টু ক্লিয়াৰ কনফিউজন হ'ব পাৰে কিন্তু টু ক্ৰিয়েট কনফিউজন নহয় কিন্তু ইয়াতে উত্তৰ হ'ব অপচন নম্বৰ সি টু ৰিমুভ টেনচন গতিকে
টেনশ্যন হওক কনফিউজন হওক এইবিলাক নাইকিয়া কৰাৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰোঁ টু ক্লিয়াৰ দ্য এয়াৰ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতো এটা বাক্য দিয়া হৈছে মাজত এটা ব্লেংক দিয়া হৈছে এইটো ফিল কৰিব লাগে দ্য ৰকেট দ্য টাৰ্গেট এণ্ড দ্য ডিডেণ্ট কজ এনি কেজুৱেলিটি তো ইয়াতে যদি আমি চাওঁ সেকেন্ড পাৰ্টটো যদি চাওঁ ডিডেণ্ট কজ এনি কেজুৱেলিটি যে কোনো ধৰণৰ কেজুৱেলিটি নহল দ্য ৰকেট মানে এটা ৰকেট পঠোৱা হৈছে গতিকে ৰকেটটোৰ পৰা কোনো ধৰণৰ আমাৰ কেজুৱেলিটি নহল মানে ক্ষতি নহল তাৰ মানে ৰকেটটো কি হৈছে টাৰ্গেট মিছ কৰিছে যদি টাৰ্গেটত পৰিলহেঁতেন তেনেহ'লেতো কেজুৱেলিটি হ'লহেঁতেন কিন্তু কেজুৱেলিটি হোৱা নাই বুলি কৈছে ডেট মিন্স কি হ'ব টাৰ্গেট মিছ কৰিছে ৰকেটটোৱে গতিকে উত্তৰ কোনটো হ'ব অপশ্যন নম্বৰ চি হ'ব দ্য ৰকেট মিছড দ্য টাৰ্গেট এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 15 লৈকে choose the word opposite in meaning in the word insolent তো insolent যেটো শব্দ এই শব্দটোৰ বিপৰীত শব্দ কি হ'ব হেইটো সুধিছে তো insolent মানে সাধাৰণতে অভদ্ৰ বুজোৱা হয় গতিকে সেই ক্ষেত্ৰত আমি যদি চাওঁ তাৰ অপোজিট কি হ'ব পাৰে humble হ'ব অপশ্যন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ humble মানে ভদ্ৰ বা নম্ৰ বুজোৱা হয় এতিয়া আছে কুৱেশ্যন নম্বৰ 16 লৈকে ইয়াতো সুধিছে যে escalate শব্দটোৰ অপোজিট ৱৰ্ড কি হ'ব বিপৰীত শব্দ কি হ'ব তো এস্কেলেট শব্দটোৰ অৰ্থ কি হ'ব হেতু আমি আগতে জানিব লাগিব তো এস্কেলেট শব্দটোৰ অৰ্থ হৈছে বৃদ্ধি কৰা আগবাঢ়ি যোৱা এইবিলাক বুজোৱা হয় গতিকে তাৰ অপোজিট কি হ'ব হ্ৰাস কৰা বুজাব গতিকে হ্ৰাস কৰা বুজাবলৈ আমি কি ব্যৱহাৰ কৰো ডিক্ৰিজ ব্যৱহাৰ কৰো গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ ডিক্ৰিজ এটা হৈছে কুৱেশ্যন নম্বৰ 17 লৈকে ইয়াতে সুধিছে যে হাৰমনি শব্দটোৰ অপোজিট ৱৰ্ড কি হ'ব তো হাৰমনি শব্দটো আমি সকলোৱে জানো ইয়াৰ অৰ্থ হৈছে এটা সমন্বয়ক বুজায় মিলাপ্ৰীতিক বুজোৱা হয় গতিকে তাৰ অপোজিট কি হ'ব যদি আমাৰ মাজত কোনো মিলাপ্ৰীতি নাথাকে আমাৰ মাজত যদি বিৰোধিতা থাকে হেতুক বুজাব গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ডিসকৰ্ড কাৰণ ডিসকৰ্ড শব্দটোৱে বিৰোধ বুজোৱা হয় এটা হৈছে কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াতো সুধিছে অপোজিট ৱৰ্ড সুধিছে গুইল্টি শব্দটোৰ অপোজিট ৱৰ্ড কি হ'ব গতিকে গুইল্টি মানে দোষী বুজাব আৰু নিৰ্দোষী মানে ইনোসেন্ট হ'ব গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ এ ইনোসেন্ট মানে নিৰ্দোষী এটা হৈছে কুৱেশ্যন নম্বৰ 19 লৈকে ইয়াতে ডেন্স শব্দটোৰ অপোজিট ৱৰ্ড বিচাৰিছে বিপৰীত শব্দ বুজাইছে গতিকে ডেন্স শব্দটোৰ অৰ্থ হৈছে ঘন বুজোৱা হয় বা ঘনত্ব বুজোৱা হয় কি তাৰ অপোজিট হ'ব লাগিলে পাতল হ'ব লাগিব গতিকে ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ সি স্পেয়াৰ্স তো স্পেয়াৰ্স মানে পাতল বুজায় এটা হৈছে কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াতে সুধিছে এটা ইয়াতে ফ্ৰেজ দিয়া হৈছে আৰু সেই ফ্ৰেজটোৰ মিনিং সুধিছে আৰু ফ্ৰেজটো হৈছে লায়ন শেয়াৰ তো আমি লায়ন শেয়াৰ বুলি কওঁ আপোনালোকে নিশ্চয় জানে ইয়াৰ অৰ্থটো তো অসমীয়াত সিংহভাগ বুলি কোৱা হয় যিকোনো আমি যেতিয়া ভাগ বতৰা হ'ব কোনোবাই যদি লায়ন শেয়াৰ বিচাৰে ডেট মিন্স তেওঁ বেছি ভাগ বিচাৰিছে সৰহ ভাগখিনি বা বেছি ভাগখিনি তেওঁক লাগে তেনেধৰণৰ হ'লে আমি লায়ন শেয়াৰ বুলি কওঁ গতিকে উত্তৰ কোনটো হ'ব অপশ্যন নম্বৰ বি হ'ব গ্ৰেটাৰ শেয়াৰ অফ এ থিং যিকোনো বস্তুৰ বেছি অংশটোক বুজোৱা হয় লায়ন শেয়াৰ বুলি এটা হৈছে কুৱেশ্যন নম্বৰ 21 লৈকে ইয়াতে সুধিছে চুজ দ্য সিমিলাৰ ইন মিনিং অফ দ্য ৱৰ্ড ট্ৰেন্সেন্ড তো ইয়াতে ট্ৰেন্সেন্ড শব্দটোৰ সিমিলাৰ ৱৰ্ড মানে সমাৰ্থক শব্দ কি হ'ব হেতু সুধিছে গতিকে ট্ৰেন্সেন্ড মানে হৈছে অতিক্ৰম কৰা আৰু অপশ্যনত যদি আমি চাওঁ অতিক্ৰম কৰা কোনটো শব্দ বুজাইছে সাৰপাস মানে অতিক্ৰম আৰু ট্ৰেন্সেন্ড মানেও অতিক্ৰম বুজায় নেক্সট কুৱেশ্যনটোত আছে লিভিট শব্দটোৰ সিনোনিমছ কি হ'ব বা সিমিলাৰ অৰ্থ বুজোৱা শব্দ কি হ'ব গতিকে লিভিট মানে হৈছে প্ৰচণ্ড যেতিয়া খং উঠে কাৰোবাৰ তেতিয়া আমি লিভিট বুলি ক'ব পাৰোঁ মানে প্ৰচণ্ড খঙক বুজায় লিভিট মানে গতিকে খং বুজোৱা শব্দ ইয়াতে আছে অপশ্যন নম্বৰ ডিত আছে এংগ্ৰি গতিকে এইটো হ'ব ইয়াৰ সমাৰ্থক শব্দ এটা হৈছে কুৱেশ্যন নম্বৰ 23 লৈকে ইয়াতে সুধিছে এজিউৰ শব্দটোৰ সিমিলাৰ ৱৰ্ড কি হ'ব সমাৰ্থক শব্দ কি হ'ব তো এজিউৰ মানে হৈছে অনুৰোধ কৰা প্ৰাৰ্থনা কৰা এইবিলাক বুজোৱা হয় গতিকে একে অৰ্থ বুজোৱা শব্দ হ'ব অপশ্যন নম্বৰ বি ইন্ট্ৰিট মানেও কাৰোবাক অনুৰোধ কৰা কাৰোবাক প্ৰাৰ্থনা কৰা হেতু বুজোৱা হয় তো ইয়াৰ পিছত এটা পেছেজ দিয়া হৈছিল আৰু পেছেজটো 24 ৰ পৰা 28 লৈকে কুৱেশ্যন আছে সো এনেধৰণৰ এটা পেছেজ আপোনালোকক দিব আৰু হেতু ভালদৰে আপোনালোকে এবাৰ পঢ়ি ল'ব তো শব্দবিলাকৰ অৰ্থ বিচাৰি আমি পঢ়িব নালাগে আমি ওপৰে জাস্ট পঢ়িলে হ'ল যাতে আমি কুৱেশ্যনবিলাক চালে কোড এনসাৰও থাকিব পাৰে সেই লাইনটো আমি যাতে সোনকালে ওলাব পাৰো তাৰ বাবে আপোনালোকে এবাৰ সুপাৰফিচিয়েলি এবাৰ আপোনালোকে ৰিড কৰিব তো তেতিয়া মেইন পইণ্টবিলাক আপোনালোকে মনত ৰাখিবলৈ ট্ৰাই কৰিব কিন্তু প্ৰত্যেকটো শব্দৰ অৰ্থ বিচাৰি এনেধৰণে পঢ়িলে বহুত সময় ইয়াতে লছ হৈ যাব গতিকে ওপৰে এবাৰ পঢ়ি ল'ব সো মই আপোনাক ডাইৰেক্টলি কুৱেশ্যনবিলাকলৈ লৈ গৈছোঁ তো 24 নম্বৰ কুৱেশ্যনত সুধিছিলে হোৱাট ৱাজ দ্য অল্ড মেন ৱেৰিং যে বুঢ়া মানুহজনে কি পিন্ধি আছিলে আমি যদি
পেছেজটো চাওঁ প্ৰথম যেটো লাইন হেতুতে ইয়াৰ উত্তৰটো আছে এন ওল্ড ম্যান উইথ ষ্টিল ৰিমড স্পেক্টাকলছ গতিকে ষ্টিল ৰিমড স্পেক্টাকল বা চশমা পিন্ধিছিলে গতিকে অপচনত গলে হল উত্তৰ হ'ব অপচন নম্বৰ ডি ষ্টিল ৰিম স্পেক্টাকলছ এণ্ড ভেৰি ডাষ্টি ক্লথছ গতিকে প্ৰথম লাইনটোতে এইখিনি দিয়া আছিলে এতিয়া নেক্সট কুৱেশ্যনটোলৈকে আমি আহিছো নেক্সট কুৱেশ্যনত আছে মেনশন দোজ হুইচ ক্ৰছ দ্য ব্ৰিজ বিসাইডছ হিউম্যান বিংছ ইয়াতে সুধিছে যে এখন ব্ৰিজৰ কথা আছিলে এটা দলং এখনৰ কথা আছে তো সেই দলংখনৰ ওপৰেৰে বহুত মানুহ বা কিছু গাড়ী এইবিলাক পাৰ হৈছিলে গতিকে ইয়াত সুধিছে হিউম্যান বিংছৰ উপৰি তাত আৰু কি কি পাৰ হৈছিলে গতিকে আমি যদি পেজেছটোলৈকে যাওঁ তাত আমি পাম দেয়াৰ ওয়াজ এ পেন্টন ব্ৰিজ এক্ৰছ দ্য ৰিভাৰ এণ্ড কাৰ্টছ ট্ৰাকছ এণ্ড মেন ওমেন এণ্ড চিলড্ৰেন ৱেৰ ক্ৰছিং ইট গতিকে মেন হওক ওমেন চিলড্ৰেন এইবিলাক হিউম্যান বিংছে হয় তাৰ বাদে কাৰ্টছ আৰু ট্ৰাকছ পাৰ হৈছিলে সেই ব্ৰিজখনৰ ওপৰে তো পেন্টন ব্ৰিজ মানে এখন ফ্লোটিং ব্ৰিজ আছিল উপঙি থকা এখন দলং আছিল তো আমি অপচনত যাব লাগিব অপচনত আমাৰ আছে সি নম্বৰত আছে কাৰ্টছ এণ্ড ট্ৰাকছ হ'ব তো ইজিলি এনসাৰ বিলাক উলাব পাৰে আমি অৰ্থ নাজানিলেও এনসাৰ বিলাক উলাব পাৰিম তো এতিয়া আহিছো 26 লৈকে হু ওয়াৰ হেল্পিং টু পুশ দ্য মিউল ড্ৰন কাৰ্টছ গতিকে মিউল ড্ৰন কাৰ্টছ মানে খচ্চৰ যেটো আমাৰ এনিমেল সেই এনিমেলে টানা গাড়ী আছিল সেই গাড়ী ওপৰেৰে পাৰ হৈছিল তেনেকুৱা এখন গাড়ী বকাত ফাঁচি গৈছিল সেই গাড়ীখন গতিকে সেইখন উঠাৰ বাবে কোনে সহায় কৰিছিল হেতু হল প্ৰশ্ন গতিকে আমি হেতু চালে আমি উত্তৰটো পাম আমি লাইনটো যদি পঢ়ি লওঁ নেক্সট লাইনটো ইয়াতে আছে দ্য মিউল ড্ৰন কাৰ্টছ staggered up the steel bank from the bridge with soldiers helping to push গতিকে ইয়াত আছে helping to push কোনে হেল্প কৰিছিলে soldiers বিলাকে হেল্প কৰিছিলে গতিকে আমি অপচনত যাব লাগিব এতিয়া অপচনত যদি চাওঁ অপচন নম্বৰ ডি আছে soldiers গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি এতিয়া নেক্সট কুৱেশ্যনটোত আছে where was the old man sitting যে সেই বুঢ়া মানুহজনে ক'ত বহি আছিল তো ইয়াৰ উত্তৰটো আমি প্ৰথম লাইনটোতে আমি পাম An old man with steel-rimmed spectacles and very dusty clothes sat by the side of the road. গতিকে ৰাস্তাৰ কাষত বহি আছিল by the side of the road. গতিকে এই লাইনটো আমি চাব লাগিব অপচনত গতিকে অপচন যদি আমি চাওঁ তেনেহলে আমি পাম অপচন নম্বৰ সি হ'ব শুদ্ধ উত্তৰ by the side of the road. এটা নেক্সট কুৱেশ্যনটোত সুধিছে why was he sitting there? যে সেই বুঢ়া মানুহজন তাত কিয় বহি আছিল কিয় বহি আছিল এটো জনাৰ বাবে আমি তাৰ পিছৰ লাইন বিলাক পঢ়িব লাগিব গতিকে আমি যদি শেষৰ লাইনটো আমি যদি পঢ়ো but the old man sat there without moving যে বুঢ়া মানুহজনে কোনো মুভ কৰা নাছিল তাত বহি আছিল he was too tired to go any further গতিকে তেওঁ আগলৈ যোৱাৰ বাবে যথেষ্ট ভাগৰুৱা আছিল গতিকে ভাগৰ লগা বাবে তেওঁ তাৰ পৰা লৰচৰ কৰা নাছিল গতিকে সেইখিনি কথা আমি বিচাৰিব লাগিব অপচনত যদি আমি চাওঁ তেনেহলে পাম অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ because he was so tired that he couldn't go any further গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি তো এনেদৰে আমি এবাৰ ওপৰে পঢ়ি তাৰ পিছত আমি কুৱেশ্যন বিলাকৰ লৈ আহিব লাগে কুৱেশ্যন বিলাক চাই আমি আকৌ তাত যাব লাগিব আৰু হেবিলাক পঢ়ি আমি ডাইৰেক্টলি এনসাৰ বিলাক উলাব পাৰিম তো এতিয়া আছো কুৱেশ্যন নম্বৰ 29 লৈকে ইয়াতে সুধিছে choose the best meaning of a snake in the grass তো ইয়াতে এটা ফ্ৰেজ দিয়া হৈছে এটো হৈছে snake in the grass ইয়াৰ অৰ্থ কি হ'ব হেতু হল প্ৰশ্ন গতিকে a snake in the grass মানে ঘাঁহৰ তলত থকা সাপ বুজোৱা হৈছে ইয়াৰ অৰ্থটো হৈছে নেদেখা বিপদ বুজোৱা হয় কেতিয়াবা আমাৰ বিপদ বিলাকৰ বিষয়ে আমি এক্সপেক্ট নকৰো তেনে ধৰণৰ বিপদ আহিব বুলি কিন্তু তেনে ধৰণৰ বিপদ আমাৰ আহে তেনে ধৰণৰ শত্ৰু আমাৰ আহে গতিকে হেতুকে বুজোৱা হয় গতিকে আমি যদি অপচন কেটা চাওঁ উত্তৰ হ'ব অপচন নম্বৰ সি an unrecognizable enemy or danger গতিকে নেদেখা শত্ৰুক বুজোৱা হয় এই ফ্ৰেজটোৰ জৰিয়তে এটা আছো আজিৰ ভিডিওৰ শেষৰটি প্ৰশ্ন বা ইংলিশ সেকশনটোৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 30 choose the best meaning of to fall flat তো ইয়াতে সুধিছে to fall flat যেটো ফ্ৰেজ ইয়াৰ অৰ্থ কি হ'ব গতিকে fall flat মানে আমি একেবাৰে যেতিয়া ফেইল কৰো যিকোনো এটা কামত তেতিয়া আমি fall flat বুলি আমি কওঁ আমাৰ যি এক্সপেক্টেশন আছিল সেই এক্সপেক্টেশনৰ বা সেই যেটো আশা আছিল সেই আশা যদি সম্পূৰ্ণৰূপে আমাৰ উলটা হয় সম্পূৰ্ণৰূপে আমি ফেইল কৰো তেতিয়া হলে আমি to fall flat বুলি কওঁ গতিকে ইয়াতে ফেইল অৰ্থই বুজোৱা হৈছে কমপ্লিটলি ফেইল কিন্তু আমি অপচনত চাইলে তেনে ধৰণৰ কোনো অপচন আমি পোৱা নাই কমপ্লিটলি ফেইল বা তেনে ধৰণৰ গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ ডি টু বি met with a cold reception গতিকে আমি যেতিয়া কমপ্লিটলি ফেইল কৰিম তেতিয়া আমাৰ ৰিসেপশন যেটো আমি পাম মানুহৰ পৰা যি আদৰ বা মানুহৰ পৰা যি আমি স্বাগত পাম হেতু আমাৰ কি হ'ব কোল্ড হ'ব কোল্ড ৰিসেপশন মানে মানুহৰ পৰা আমি ভাল ব্যৱহাৰ নাপাম বা আমি যিমানখিনি
পাব লাগিছিল মৰম চেনে হিমানখিনি আমি নাপাম সেইটোক বুজোৱা হয় গতিকে ইনডাইৰেক্টলি বুজোৱা হৈছে উত্তৰ হ'ব অপচন নম্বৰ ডি কিন্তু যদি অপচনত কমপ্লিটলি ফেইল বা তেনেধৰণৰ থাকে তেনেহ'লে সেইটোৱে শুদ্ধ উত্তৰ হ'ব গতিকে যদি ভিডিঅ'টি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব যদি চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব so see you in the next one thank you